নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত ধনুৰাশিৰ 2024 বৰ্ষটো কেনে যাব সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ধনুৰাশি হৈছে কালপুৰুষৰ নৱম ৰাশি আৰু ধনু ৰাশিৰ স্বামী গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। প্ৰথমে আমি আলোচনা কৰোঁ ধনুৰাশিৰ 2024 বৰ্ষৰ স্বাস্থ্যৰ সম্পৰ্কে। স্বাস্থ্যৰ দিশৰ পৰা ধনুৰাশিৰ জাতক জাতিকাসকলে 2024 বৰ্ষটো সাৱধান হোৱা উচিত। স্বাস্থ্যক লৈ যদি আপোনালোক সজাগ নহয়, তেন্তে কিন্তু আপোনালোকৰ স্বাস্থ্যৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি শনিৰ দশম দৃষ্টিও আপোনাৰ ৰাশিৰ ওপৰত থাকিব, গতিকে স্বাস্থ্যৰ সম্পূৰ্ণ খেয়াল ৰখাৰ এই সময়ছোৱাত প্ৰয়োজন আছে। কিন্তু 2024 জুন মাহলৈকে গুৰু বৃহস্পতি দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত থাকিব, গতিকে কোনো ডাঙৰ সমস্যা হোৱাৰ পৰা গুৰুৱে আপোনাক ৰক্ষা কৰিব। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনাৰ অষ্টম ঘৰত প্ৰৱেশ কৰিব, এই সময়ত স্বাস্থ্যৰ বিশেষ খেয়াল ৰখাৰ প্ৰয়োজন আছে। বিশেষকৈ এই সময়ত আপোনালোকৰ কনষ্টিপেশ্যন, ইনফেকশ্যন, হাড়ৰ সমস্যা, গেছৰ সমস্যাই আমনি কৰিব পাৰে। নিয়মিতভাৱে আপোনালোকে খোৱা লোৱা কৰিব, ব্যায়াম কৰিব, এক্সাৰচাইজ কৰিব, য়োগা কৰিব, নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ খেয়াল ৰাখিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভালে যাব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক 2024 বৰ্ষটো ধনুৰাশিৰ শিক্ষাৰ বিষয়ে। শিক্ষাৰ দৃষ্টিৰ পৰা 2024 বৰ্ষটো ধনুৰাশিৰ জাতক জাতিকাসকলে অধিক পৰিশ্ৰম কৰিব লাগিব। আৰু যি পৰিশ্ৰম তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত কৰিব, সেই পৰিশ্ৰমৰ ফল তেওঁলোকে লাভ কৰিবলৈ এই বছৰ সক্ষম হ'ব। জুন মাহলৈকে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ সমস্যা নহয়, কিন্তু এই সময়ত আপোনালোকে এলাহক ত্যাগ কৰাৰ প্ৰয়োজন আছে। ডিচিপ্লিন হৈ পঢ়া শুনা কৰাৰ প্ৰয়োজন আছে। কিন্তু মাজে সময়ে আপোনালোকৰ ঘৰুৱা পৰিস্থিতি আপোনালোকৰ শিক্ষাত বাধা দিব পাৰে। কিন্তু যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে বা ৰিচাৰ্চ কৰি আছে, তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ পৰিণাম লাভ হ'ব। তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত মনে বিচৰা পৰিণাম লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰুৱে ৰাশি পৰিৱৰ্তন কৰি আপোনালোকৰ অষ্টম ঘৰত প্ৰৱেশ কৰিব, এই সময়ছোৱাত আপোনালোকৰ শিক্ষাত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। শিক্ষাৰ ক্ষেত্ৰত অধিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে। সম্পূৰ্ণ ডিচিপ্লিন সহকাৰে আপোনালোকে এই সময়ছোৱাত যদি অধ্যয়ন কৰে, তেতিয়াহে আপোনালোকে শিক্ষাত মনে বিচৰা পৰিণাম লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে 2024 বৰ্ষটো শিক্ষাত উন্নতিৰ কাৰণে বিশেষ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে আৰু এলাহক ত্যাগ কৰাৰ প্ৰয়োজন আছে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক 2024 বৰ্ষত ধনুৰাশিৰ ব্যৱসায় আৰু চাকৰি জীৱনৰ সম্পৰ্কে। ব্যৱসায় দৃষ্টিৰ পৰা এই সময়ছোৱা 2024 চনৰ সময়ছোৱা ধনুৰাশিৰ কাৰণে মধ্যম বুলি ক'ব পাৰি। কিন্তু এই সময়ছোৱাত শনিৰ ঢৈয়াৰ প্ৰভাৱৰ কাৰণে আপোনালোকে অধিক পৰিশ্ৰম কৰাৰ পিছতো মনে বিচৰা পৰিণাম লাভ কৰিবলৈ সক্ষম নহ'ব পাৰে। শনিৰ সপ্তম দৃষ্টিও আপোনালোকৰ কৰ্মস্থানত থাকিব। সেইকাৰণে আপোনালোকে ব্যৱসায়ত উন্নতি লাভ কৰিবৰ কাৰণে ধৈৰ্য ধৰিব লাগিব। আপোনালোকৰ ব্যৱসায় উন্নতিও মন্দগতিত লাভ হ'ব। এই সময়ছোৱাত ধৈৰ্য সহকাৰ ব্যৱসায় চলাই নিয়া আপোনালোকৰ প্ৰধান কৰ্ম। কিন্তু জুন মাহলৈকে আপোনালোকৰ গুৰু বৃহস্পতি সপ্তম স্থানত থাকি আপোনালোকৰ ব্যৱসায়ত উন্নতি কৰাত সহায় কৰিব। ব্যৱসায় ভালে চলাই নিয়াত সহায় কৰিব। গুৰুৰ পঞ্চম দৃষ্টিও আপোনালোকৰ লাভস্থানত থাকিব। গতিকে 2 জুনলৈকে আপোনালোকৰ ব্যৱসায়ত ভাল বুলিয়ে ক'ব পাৰি। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰুৱে আপোনালোকৰ অষ্টম ঘৰত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত কিন্তু আপোনালোকে ব্যৱসায়ত মনে বিচৰা পৰিণাম লাভ কৰিবৰ কাৰণে অকণমান সমস্যা হ'ব পাৰে। এই সময়ত আপোনালোকে ব্যৱসায়িক সিদ্ধান্তসমূহ ভাবি চিন্তি ল'ব। যধে মধে য'ত ত'ত ইনভেষ্ট নকৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগত ভাবি চিন্তি ল'ব। নতুন ব্যৱসায় কৰাৰ আগত আপোনালোক কোনো অভিজ্ঞ ব্যক্তিৰ সহায় লৈ আপোনালোকে কাম কৰিব। যিসকলে চাকৰি কৰি আছে, চাকৰি দৃষ্টিৰ পৰা 2024 বৰ্ষটো ধনুৰাশিৰ কাৰণে মধ্যম বুলি ক'ব পাৰি। এই সময়ত আপোনালোকে ডিচিপ্লিন হৈ কাম কৰাৰ প্ৰয়োজন আছে। কামত যদি আপোনালোকে হেমাহি কৰে, শ্বৰ্টকাট মাৰিবলৈ যায়, তেন্তে কিন্তু আপোনালোকৰ সমস্যা হ'ব পাৰে। তাৰোপৰি এই সময়ছোৱাত আপোনালোকে নিজৰ সহযোগীসকলৰ লগত মিলিজুলি কাম কৰিবলৈ চেষ্টা কৰিব লাগে। অন্যথা কিন্তু আপোনালোকৰ সহযোগীৰ মাজত বাদ বিবাদ উৎপন্ন হ'ব পাৰে। কৰ্মত কোনো নতুন দায়িত্ব আপোনালোকে লাভ হ'ব পাৰে। কৰ্মত সফলতাৰ কাৰণে আপোনালোকে এই সময়ছোৱাত অধিক পৰিশ্ৰম কৰিব লাগিব, কিয়নো শনিৰ তৃতীয় দৃষ্টি আপোনালোকৰ ষষ্ঠ ঘৰত থাকিব। চাকৰি জীৱনত সৰু সুৰা সমস্যা আপোনালোকে এই সময়ছোৱাত আমনি কৰিব পাৰে। আপোনাৰ কাৰ্যক্ষেত্ৰৰ পৰিৱেশে আপোনাক অসন্তুষ্ট কৰিব পাৰে, বা আপোনালোকে যদি ট্ৰেন্সফাৰ বিচাৰি আছে, মনে বিচৰা ঠাইলৈ ট্ৰেন্সফাৰৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। যদি আপোনালোকে এই সময়ছোৱাত ডিচিপ্লিন হৈ কাম কৰে, পৰিশ্ৰম কৰে, এই সময়ছোৱাত আপোনালোকৰ প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক 2024 বৰ্ষৰ ধনুৰাশিৰ আৰ্থিক স্থিতিৰ সম্পৰ্কে। আৰ্থিক দৃষ্টিৰ পৰা 2024 বৰ্ষটো ধনুৰাশিৰ কাৰণে মধ্যম বুলি ক'ব পাৰি। আপোনালোকৰ ধনস্থানৰ মালিক শনি গ্ৰহ আপোনাৰ চতুৰ্থ ঘৰত থাকিব। এই সময়ছোৱাত আপোনাৰ ওপৰত ঢৈয়াৰ প্ৰভাৱ থাকিলেও প্ৰপাৰ্টিৰ পৰা কিন্তু আপোনালোকে ধন অৰ্জন কৰিব পাৰিব। তাৰোপৰি জুন মাহলৈকে গুৰু বৃহস্পতি দৃষ্টিও আপোনাৰ একাদশ স্থানত থাকিব। গতিকে এই সময়ছোৱাত বিভিন্ন দিশৰ পৰা লাভ প্ৰাপ্তি হৈ থাকিব। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনালোকৰ অষ্টম ঘৰত প্ৰৱেশ কৰিব, সেই সময়ছোৱাত গুৰু দৃষ্টি আপোনালোকৰ দ্বিতীয় ঘৰত থাকিব, ধনস্থানত পৰিব। গুৰু এই স্থিতিক
সাধাৰণতে ভাল বুলি ক'ব নোৱাৰিলেও দ্বিতীয় ঘৰত গুৰুৰ দৃষ্টি আপোনালোকৰ ধন সঞ্চয় কৰাত সহায় কৰিব, ধন বৃদ্ধি কৰাত সহায় কৰিব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰা হওক 2024 বৰ্ষটো ধনুৰাশিৰ প্ৰেম জীৱন আৰু বৈবাহিক জীৱনৰ সম্পৰ্কে। প্ৰেম জীৱনৰ দৃষ্টিৰ পৰা 2024 বৰ্ষটো ধনুৰাশিৰ কাৰণে বৰ বিশেষ ভাল বুলি ক'ব নোৱাৰি। এই সময়ত প্ৰেম জীৱনত দুই এটা সমস্যা আমনি কৰিব পাৰে। জুন মাহলৈকে সপ্তম স্থানত গুৰু থাকিব। এই সময়ছোৱাত অবিবাহিতসকলৰ বিবাহ হোৱাৰ পূৰ্ণ যোগ আছে। প্ৰেম বিবাহ কৰিব খোজাসকলৰ কাৰণে এই সময়ছোৱা বিবাহ কৰিবৰ কাৰণে অতি উপযুক্ত সময়। অৱশ্যে এই সময়ত ৰিলেশ্যনশ্বিপক লৈ আপোনালোকে অলপ সাৱধান হোৱাৰ দৰকাৰ আছে। কেতুৰ স্থিতি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত বিবাদ বা দূৰত্ব বৃদ্ধি কৰিব পাৰে। গতিকে পাৰস্পৰিক সংঘাতৰ পৰা আপোনালোকে আঁতৰি থাকিবলৈ চেষ্টা কৰিব। নিজৰ পাৰ্টনাৰক যিমান পাৰে সময় দিবলৈ চেষ্টা কৰিব। পাৰ্টনাৰৰ মনৰ কথাখিনি বুজিবলৈ চেষ্টা কৰিব, নহ'লে কিন্তু আপোনালোকৰ ৰিলেশ্যনশ্বিপত সংঘাত উৎপন্ন হ'ব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো জুন মাহলৈকে গুৰুৰ স্থিতি আপোনালোকক বৈবাহিক সুখ লাভ কৰাত সহায় কৰিব। কিন্তু জুন মাহৰ পিছত যেতিয়া গুৰু অষ্টম ঘৰত আপোনালোকৰ প্ৰৱেশ কৰিব, শনি আপোনালোকৰ চতুৰ্থ ঘৰত থাকিব, ৰাহুৰ প্ৰভাৱ আপোনাৰ সপ্তম ঘৰত থাকিব, এই সময়ত কিন্তু আপোনালোকে বৈবাহিক জীৱনক লৈ অলপ সাৱধান হোৱা দৰকাৰ। এই সময়ছোৱাত আপোনালোকক অনাৱশ্যক কিছুমান পাৰিবাৰিক অশান্তি ভোগ কৰিব লগা হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বিবাদৰ কাৰণে মন অশান্ত হ'ব পাৰে। গতিকে এই সময়ছোৱাত পাৰিবাৰিক বিবাদসমূহ ধৈৰ্য সহকাৰে আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰিব। আপোনালোকে নিজৰ পৰিয়ালত সন্তুলন বজাই ৰাখিবৰ কাৰণে চেষ্টা কৰিব। বন্ধুসকল, ধনুৰাশিৰ জাতক জাতিকাসকলে 2024 বৰ্ষত কেইটামান বিশেষ উপায় কৰাৰ প্ৰয়োজন আছে। প্ৰথম উপায়টো হ'ল যে তেওঁলোকে প্ৰত্যেক শনিবাৰে ক'লা কুকুৰক কিবা নহয় কিবা এটা খুৱাব লাগে। দ্বিতীয় উপায়টো হ'ল যে তেওঁলোকে বয়সীয়াল ব্যক্তি তথা শ্ৰমিকক যিমান পাৰে সহায় কৰিব লাগে। তৃতীয় উপায়টো হ'ল যে প্ৰতিদিনে তেওঁলোকে ভগৱান শ্ৰী হৰি আৰু মা লক্ষ্মী পূজা কৰিব লাগে। চতুৰ্থ উপায়টো হ'ল তেওঁলোকে ৰাহুৰ যি বীজ মন্ত্ৰ ওম ৰাং ৰাহুৱে নমঃ, এই মন্ত্ৰটো যিমান পাৰে জপ কৰিব লাগে। সদৌ প্ৰত্যেকজন ধনুৰাশিৰ জাতক জাতিকালৈ মোৰ তৰফৰ পৰা 2024 বৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন মই জ্ঞাপন কৰিছোঁ। আপোনালোকক ঈশ্বৰে সকলোৰে মংগল কৰক, সকলোৰে ইচ্ছা পূৰ্ণ কৰক। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ কৰক, তাৰে কামনাৰে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।